আজি এটা মেথছৰ কুৱেশ্যন আলোচনা কৰিম, যিটো কুৱেশ্যন কম্পিটিটিভ এক্সামত অহা দেখা পোৱা যায়। এডিআৰই হওক, এছএছচিয়ে হওক বা আছাম পুলিচতে হওক। বলক কুৱেশ্যনটো কি আছে চাওঁ। কুৱেশ্যনটো আছে, কোনো এটা পৰীক্ষাত 50 জন শিক্ষাৰ্থীৰ পৰা 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে আৰু 25 জন শিক্ষাৰ্থীয়ে সংস্কৃতত ফেইল কৰে আৰু 10 জন শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেইল কৰে। তেন্তে প্ৰথম কুৱেশ্যনটো কি আছে, দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান? 2 নম্বৰটো কুৱেশ্যনটো কি আছে, এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান? 3 নম্বৰ কুৱেশ্যনটো কি আছে, এটা নাইবা দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান? আৰু ইংলিছ টাৰ্মটো কি আছে, in an examination out of 50 students 20 students fails in Hindi and 25 students fails in Sanskrit and 10 students fails in both subjects. Then first number question to কি আছে, number of students who passed in both subjects. 2 নম্বৰ কুৱেশ্যন কি আছে, passed only one subject. 3 নম্বৰ কুৱেশ্যনটো কি আছে, passed either one or two subject. এই কুৱেশ্যনটো কৰাৰ আগত যে আপুনি ইয়াতে লেখা আছে যে 10 জন শিক্ষাৰ্থীয়ে দুটা বিষয়ত ফেইল কৰে, এইটো ইয়াতে মানে অলপ কনসেপ্টটো বুজি ল'ব লাগিব, তেতিয়াহে এই কুৱেশ্যনটো আপোনালোকে সলভ কৰিব পাৰিব। প্ৰথমতে কেৱল এটা সাবজেক্টত কিমান ফেইল কৰে সেইটো সেপাৰেট কৰক, আৰু তাৰ পিছত দুটা সাবজেক্টত কিমান ফেইল কৰে সেইটো মানে সেপাৰেট কৰক। তাৰ পিছত টোটাল ষ্টুডেন্ট কিমান ফেইল কৰে সেইটো উলাই কিনে মুঠ ষ্টুডেন্টৰ বিয়োগ কৰিলে দুটা বিষয়ত কিমান উত্তীৰ্ণ সেইটো আমি উলিয়াব পাৰিম। বলক এটা আমি সলভ কৰি দেখাই দিম, তেতিয়া বুজি পাব। ইংলিছ টাৰ্মটো মই মুছি দিওঁ, তাৰ পিছত কৰি আছো। সলিউশনত এটা টোটাল ফেইল তুলাম, ঠিক আছে। টোটাল ফেইল হলে এটা ফেইলস ইন হিন্দীত ফেইল কৰা, তাৰ পিছত ফেইলস ইন সংস্কৃত মাইনাস বোথ সাবজেক্ট হব, বোথ সাবজেক্ট, ঠিক আছে। এটা চাওক যে কোন এটা পৰীক্ষাত 50 জন শিক্ষাৰ্থীৰ পৰা 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে, ঠিক আছে। এই যিজন 20 জন শিক্ষাৰ্থী, এইটো 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে আৰু 25 জন শিক্ষাৰ্থীয়ে সংস্কৃতত ফেইল কৰে। কিমান জন শিক্ষাৰ্থীয়ে? 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে আৰু 25 জন শিক্ষাৰ্থীয়ে সংস্কৃতত ফেইল কৰে আৰু 10 জন শিক্ষাৰ্থী দুটা বিষয়ত ফেইল কৰে। এইটো চাওক, 10 জন শিক্ষাৰ্থী দুটা বিষয়ত ফেইল কৰে। এইটোও ফেইল কৰা হয়, এইটোও ফেইল কৰা হয়, এইটোও ফেইল কৰা হয়, কিন্তু এই দুটা প্লাসত লিখিছো আৰু এইটো মাইনাসত লিখিছো। এইটো আপোনালোকে মানে কনসেপ্টটো বুজি পাব লাগিব, তেতিয়াহলেহে এই কুৱেশ্যনটো সলভ কৰিব পাৰিব। কিয় এইটো আমি মাইনাসত লিখিছো এইটো আমি চাও। ব্লক যে এইটো যে আছে ফেইলস ইন হিন্দী, মানে হিন্দীত ফেইল কৰে কিমান জন? 20 জন, আৰু সংস্কৃতত ফেইল কৰে কিমান জন? 25 জন, আৰু দুটা বিষয়ত ফেইল কৰে 10 জন। মানে ইয়াতে 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে আৰু 25 জন শিক্ষাৰ্থীয়ে সংস্কৃতত ফেইল কৰে। এই যিজন 20 জন শিক্ষাৰ্থী হিন্দীত ফেইল কৰে, ইয়াৰে কিছুমান সংস্কৃততে ফেইল কৰে, ঠিক আছে। এই যিজন 20 জন আছে, এই 20 জনৰ পৰা সংস্কৃতত ফেইল কৰা কিছুমান আছে। এই 20 জনৰ পৰা সংস্কৃতত ফেইল কৰা কিমান আছে? 10 জন আছে। আৰু এই যিজন 25 জন আছে, এই 25টাৰ পৰা হিন্দীত ফেইল কৰাও কিমান আছে? 10 জন আছে। মানে 10 জন মিউচুৱেল হয়, ঠিক আছে। এই 20 জনৰ পৰা সংস্কৃতত ফেইল কৰা কিমান আছে? 10 জন আছে। আৰু এই 25 জনৰ পৰা ইয়াতে হিন্দীত ফেইল কৰা কিমান আছে? 10 জন আছে, ঠিক আছে। সেইভাবে 10 জন মানে দুবাৰ কাউন্ট হৈ আছে। যিকেইটা ষ্টুডেন্ট মানে হিন্দীত ফেইল কৰে, কিমান জন হিন্দীত ফেইল কৰে? 20 জন। এই 20 জনৰ পৰা সংস্কৃতত ফেইল কৰাও আছে, মানে বোথ সাবজেক্টত ফেইল কৰাও আছে। আৰু ইয়াতে সংস্কৃতত ফেইল কৰা কিমান জন আছে? 25 জন। এই 25 জন যে সংস্কৃতত ফেইল কৰে, ইয়াৰে কিছুমান এনে ষ্টুডেন্ট আছে যিয়ে নেকি আকৌ হিন্দীতেও ফেইল কৰিছে, ঠিক আছে। মানে ইয়াতে দুটা সাবজেক্টত ফেইল কৰা মানুহ আছে। প্ৰথমতে আমি হিন্দীত ফেইল কৰা লিখিছো, তাৰ পিছত আমি সংস্কৃতত ফেইল কৰা লিখিছো, ঠিক আছে। যে এই যে কিছুমান ধৰক হিন্দীত ফেইল কৰিছে, কিছুমানত সংস্কৃতত ফেইল কৰিছে, আকৌ কিছুমান দুটা বিষয়তে ফেইল কৰিছে। গতিকে যিজন ষ্টুডেন্ট দুটা বিষয়তে ফেইল কৰিছে, সাপোজ ধৰক ইয়াতে ৰাম হিন্দীত ফেইল কৰিছে, ঠিক আছে। ইয়াতে ৰাম আকৌ সংস্কৃততে ফেইল কৰিছে, রাম হিন্দীতে ফেইল কৰিছে, রাম সংস্কৃততে ফেইল কৰিছে। কিন্তু ইয়াতে যেতিয়া আমি কাউন্ট কৰিছো, ধৰক হিন্দীত যেতিয়া আমি কাউন্ট কৰিম যে হিন্দীত ফেইল কৰা মানুহ কিমান আছে, সাপোজ ধৰলো 2 জন আছে, আৰু সংস্কৃতত ফেইল কৰা মানুহ কিজন আছে, সাপোজ ধৰলো 2 জন আছে। এই যে 2 জন যে কলো, ইয়াতেও রাম কাউন্টিং হৈ আছে 2 জনত। এই সংস্কৃত যে 2 জন কলো, ইয়াতেও রাম কাউন্টিং হৈ আছে 2 জনত, ঠিক আছে। কাৰণ এজন মানুহ দুবাৰ কাউন্ট হৈ আছে, ঠিক আছে। ইয়াতেও এবাৰ কাউন্ট হৈ আছে, ইয়াতেও এবাৰ কাউন্ট হৈ আছে। গতিকে এজন মানুহ এবাৰ একাউন্ট হ'ব লাগে, মানে ফেইল কৰিলে হি এবাৰ একাউন্ট হ'ব। সেইভাবে কেৱল মানে ইয়াতে আমি লিখিম যে
ইয়াতে ফেইলছ ইন হিন্দী, তাৰপিছত ফেইলছ ইন সংস্কৃতত ফেইল কৰা আৰু হিন্দীত ফেইল কৰা লিখিলোঁ। এইটোৰ পৰা এই দুবাৰ যে কাউণ্ট হৈ আছে তাৰে আমি এবাৰটো বিয়োগ কৰি দিম, মানে বোথ ছাবজেক্টত ফেইল কৰাটো বিয়োগ কৰি দিম, ঠিক আছে। কাৰণ চাওক ইয়াতে যদি ইয়াতে ধৰক 10টা মানুহ মিউচুৱেল হৈ আছে, ইয়াতেও 10টা মানে বোথ ছাবজেক্টত ফেইল কৰা আছে। হিন্দীত যিকেইটা ফেইল কৰে সংস্কৃততে সেইকেইটা ফেইল কৰে, বোথ ছাবজেক্টত ফেইল কৰা আছে 10জন। ইয়াতে 10টো ইয়াতেও 10টো কাউণ্ট হৈ আছে, মানে দুবাৰ কাউণ্ট হৈছে। সেইবাবে এটা 10 ইয়াতে আমি মাইনাছ কৰি দিম, কাৰণ এই 10জনটো মিউচুৱেল হয়। 10জনটো মানে দুটাতে ফেইল কৰে, হিন্দীতো ফেইল কৰে সংস্কৃততো ফেইল কৰে। সেইবাবে ইয়াতেও 10টো কাউণ্ট হৈ আছে, আকৌ ইয়াতে 10 কাউণ্ট হৈ আছে, মানে ডাবল হৈ যায় আছে, ঠিক আছে। যাতে ডাবল নহয়, মানুহটো ডাবল কাউণ্টিং নহয়, সেইবাবে বোথ ছাবজেক্টত ফেইল কৰাটো আমি বিয়োগ কৰি দিম। তে বিয়োগ কৰি দিলে আমি গম পাই যাম যে চাওক ইয়াতে ফেইলছ ইন হিন্দী কিমান আছে 20জন, ফেইলছ ইন সংস্কৃত কিমান আছে 25জন, তাৰপিছত বোথ ছাবজেক্টত ফেইল কৰা কিমান আছে 10জন। তে 20 আৰু 25 45 মাইনাছ 10 কিমান হ'ব 35জন, মানে টোটেল ষ্টুডেণ্ট ফেইল কৰে কিমান 35জন। তাৰপিছত দুটা বিষয়ত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব? 1 নম্বৰ কুৱেশ্যনৰ সলিউশ্যন কি হ'ব চাওক। দুটা বিষয়ত উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব? মুঠ ষ্টুডেণ্ট কিমান আছিল 50, তে ফেইল কৰা ষ্টুডেণ্ট কিমান 35টা, তে 50ৰ পৰা 35টা গেলে 15টা ষ্টুডেণ্ট দুটা বিষয়ত মানে পাছ কৰে। 1 নম্বৰ কুৱেশ্যন হৈ গ'ল, মানে 1 নম্বৰ কুৱেশ্যনত 15টা হয়। 15জন শিক্ষাৰ্থী এনে আছে যিয়ে নেকি দুটা বিষয়ত উত্তীৰ্ণ হয়। তাৰপিছত এইটো চাওক, এই যে 35টো যদি আপুনি এইটো চিষ্টেমত যদি কৰিব নিবিচাৰে, ধৰক এইটো প্ৰচেছটো যদি আপোনাৰ ভাল লগা নাই, তেতিয়াহ'লে এটা বেলেগ প্ৰচেছ আছে, সেইটো আমি চাওঁ। এইটো 15টো এইটো স্ক্ৰীনশ্বট মাৰি ৰাখক, তাৰপিছত কৈ আছোঁ, ঠিক আছে। এতিয়া চাম যে বেলেগ প্ৰচেছত চাম, ঠিক আছে। প্ৰথমতে আমি চাম যে ফেইলছ ইন হিন্দী অনলি, কেৱল হিন্দীত ফেইল কৰাটো ওলাম, কাৰণ 20জন শিক্ষাৰ্থীয়ে হিন্দীত ফেইল কৰে, 25জন শিক্ষাৰ্থীয়ে সংস্কৃতত ফেইল কৰে, আৰু 10জন শিক্ষাৰ্থী দুটা বিষয়ত ফেইল কৰে। দুটা বিষয়ত সেইটো বেলেগকৈ লিখিম, ইয়াতে আমি কেৱলটো লিখিম, কেৱল হিন্দীত ফেইল কৰা। ফেইলছ ইন হিন্দী অনলি, হিন্দীত ফেইল কৰে কিমান 20জন, ঠিক আছে। এই 20জন যে আছে, এই 20জনৰ তাতে 10জন লুকাই আছে, মানে 10জনটো হিন্দীতো ফেইল কৰে, 10জনটো সংস্কৃততে ফেইল কৰে। যিহেতু ইয়াতে মিউচুৱেলটো লুকাই আছে, সেইবাবে আমি কেৱল হিন্দীত ফেইল কৰাটো আমি ওলাম, আৰু যিসকলে মানে দুটা বিষয়ত ফেইল কৰে সিহঁতক মানে পৃথককৈ লিখিম। চাব ফেইলছ ইন হিন্দী অনলি, হিন্দীত ফেইল কৰা 20জন আছিল, ইয়াতে যিহেতু দুটা বিষয়ত ফেইল কৰা মানুহ আছে, সেইবাবে দুটা বিষয়ত ফেইল কৰা মানুহটো আমি বিয়োগ কৰি দিম। দুটা বিষয়ত ফেইল কৰা মানুহ 10জন আছে, তে 20 মাইনাছ 10 কিমান 10জন। তাৰপিছত ফেইলছ ইন সংস্কৃত অনলি, ইয়াতে সংস্কৃত অনলি, ফেইলছ ইন সংস্কৃত অনলি, সংস্কৃতত ফেইল কৰা 25জন আছিল। এই 25জনত দুটা বিষয়ত ফেইল কৰা মানুহ আছে, তে 10জন আছে দুটা বিষয়ত ফেইল কৰা, তে 20 মাইনাছ 10 25 মাইনাছ 10 ইকুৱেলটো কিমান হ'ব 15। তাৰপিছত ফেইলছ ইন বোথ ছাবজেক্ট, ফেইলছ ইন বোথ ছাবজেক্ট আছে, ফেইলছ ইন বোথ ছাবজেক্ট কিমান, দুটা বিষয়ত ফেইল কৰা মানুহ কিমান আছে 10জন, তে টোটেল ফেইল কিমান হ'ব চাওক, ইয়াতে টোটেল ফেইল ফেইলছ কিমান হ'ব 10 15 25 10 কিমান হ'ব 35। এই 35টোৱে মই ওলাইছিলোঁ ইয়াতে যে টোটেল ষ্টুডেণ্ট যদি হ'ব লাগে ফেইলছ ইন হিন্দী, ফেইলছ ইন হিন্দী, ফেইলছ ইন সংস্কৃত, ফেইলছ ইন হিন্দী, ফেইলছ ইন সংস্কৃত মাইনাছ বোথ ছাবজেক্ট, ঠিক আছে। বোথ ছাবজেক্ট হিন্দীত কিমান আছিল 20, সংস্কৃতত কিমান আছে 25 মাইনাছ বোথ ছাবজেক্ট 10। চাওক ফেইলছ ইন হিন্দী আৰু ফেইলছ ইন সংস্কৃত আৰু বোথ ছাবজেক্ট, ঠিক আছে। তে ফেইলছ ইন হিন্দী 20, ফেইলছ ইন সংস্কৃত 25 আৰু বোথ ছাবজেক্ট 10, তে 20 প্লাছ 25 কিমান 45 মাইনাছ 10 কিমান হ'ল 35। এইটো চাওক যে এনেকৈ যদি কৰোঁ যে ফেইলছ ইন হিন্দী 20 মাইনাছ 10 10, ফেইলছ ইন সংস্কৃত অনলি, তে 25 মাইনাছ 10 15, ফেইলছ ইন বোথ ছাবজেক্ট 10, টোটেল ষ্টুডেণ্ট কিমান ফেইল 35। আৰু ইয়াতে যদি কৰোঁ হিন্দীত ফেইল কৰা সংস্কৃতত ফেইল কৰা, ইয়াতে যিহেতু হিন্দীত আৰু সংস্কৃতত ফেইল কৰা মানুহৰ ভিতৰতে মিউচুৱেলটো লুকাই থাকে, মানে দুটা বিষয়ত ফেইল কৰা লুকাই থাকে, সেইবাবে আমি বোথ ছাবজেক্ট ফেইল কৰাটো আমি পৃথককৈ লিখি দিওঁ, মাইনাছ কৰি দিওঁ। তে ইয়াতে মাইনাছ কৰাৰ পিছত 35 পাইছোঁ, আৰু ইয়াতে যদি এটা কৰি কৰেও তথাপিও আমি 35 পাম। এইটো চিষ্টেমত এইটো প্ৰচেছত কৰিলে হ'ব, এইটো প্ৰচেছত কৰিলে হ'ব, যিটো প্ৰচেছ ভাল লাগে সেইটোত কৰিলে হ'ব। এইটোত যদি কৰিব বিচাৰে ডাইৰেক্ট কৰিব যে হিন্দীত কিমান ফেইল কৰে সংস্কৃতত কিমান ফেইল কৰে, দুটাক এড কৰি দিয়ক। তাৰপিছত যিহেতু
ইয়াতে কিছুমান এনে ষ্টুডেণ্ট থাকে যিয়ে নেকি হিন্দীতো ফেল কৰে, যিয়ে নেকি সংস্কৃততো ফেল কৰে। এবাৰ এটা মানুহ দুবাৰ কাউণ্ট হৈ আছে, যিহেতু এটা মানুহ দুবাৰ কাউণ্ট হয় সেইবাবে এবাৰটো বিয়োগ কৰি দিয়ক। যদি এটা মানুহ দুবাৰ কাউণ্ট হয় গতিকে তাৰে পৰা এবাৰটো বিয়োগ কৰি দিয়ক, তেতিয়াহ'লে মানে অৰিজিনেল কাউণ্টিংটো পাব। সেইবাবে বোথ ছাবজেক্টটো মানে আমি যদি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে এটা মানুহ এবাৰে কাউণ্টিং হ'ব। কাৰণ ইয়াতে হিন্দীত ধৰক এজন মানুহ আছে, ইয়াতে ধৰক সংস্কৃততো এজন মানুহ ফেল কৰে, হিন্দীত যিজন মানুহ ফেল কৰে সি আকৌ সংস্কৃততে ফেল কৰে, গতিকে এইজন মানুহ ইয়াতেও কাউণ্ট হ'ব, এইজন মানুহ ইয়াতেও কাউণ্ট হ'ব। এটা মানুহ দুবাৰ কাউণ্ট হ'ব। যাতে এটা মানুহ দুবাৰ কাউণ্ট নহয় সেইবাবে এই একটো মানে বিয়োগ কৰিলে এটা মানুহ এবাৰে কাউণ্টিং হ'ব। সেইবাবে এইটো বোথ ছাবজেক্টত ফেল কৰাটো আপুনি যদি পৃথক মাইনাছ কৰি দিয়ে তেতিয়াহ'লে আপুনি অৰিজিনেল কাউণ্টিংটো সেইটো পাই যাব। গতিকে এইটো প্ৰচেছত কৰিলে হ'ব, এইটো প্ৰচেছত কৰিলেও হ'ব, কোনো কথা নাই। তাৰপিছত যে চাম, এতিয়া চাম এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান। এতিয়া দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী কিমান আছিল, এতিয়া চাওক দুটা বিষয়ত উত্তীৰ্ণ কিমান আছিল, দুটা বিষয়ত পাছ হোৱা কিমান আছিল 15 জন আছিল। কাৰণ ফেল কিমান আছিল 35, ফেল কিমান আছিল 35, টোটেল কিমান আছিল 50, ফেল কিমান আছিল 35, তে কিমান হ'ল 15। এই 15 যিজন আছে, 15টা যিটো ষ্টুডেণ্ট আছে, এই 15টা ষ্টুডেণ্ট দুটা বিষয়তে পাছ কৰে। গতিকে ইয়াতে আমি লিখি লৈছোঁ যে দুটা বিষয়ত পাছ কৰে কিমান 15 জন, দুটা বিষয়ত পাছ 15 জন। তে এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান, কেৱল মানে এটা বিষয়ত উত্তীৰ্ণ হোৱা। 2 নম্বৰ কৰিম, তেতিয়াহ'লে পাছ অনলি হিন্দী, ঠিক আছে। প্ৰথমতে আমি পাছ অনলি হিন্দী কৰিম, ঠিক আছে। এতিয়া চাওক দুটা বিষয়ত পাছ কৰে কিমান 15 জন, কাৰণ কিয় টোটেল 50 আছিল, 50ৰ পৰা ফেল কৰা সংখ্যা কিমান আছিল 35, 50ৰ পৰা 35 গ'লে 15, মানে দুটা বিষয়ত পাছ কৰা আমি শিক্ষাৰ্থী কিমান পাইছোঁ 15টা। এতিয়া আমি 2 নম্বৰ কুৱেশ্যন সলভ কৰিম, যে এইটো হ'ল 1 নম্বৰ কুৱেশ্যন, তাৰপিছত এইটো 2 নম্বৰ কুৱেশ্যন, যে এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান। তে এটা বিষয়ত আমি উত্তীৰ্ণ কিমান হয় সেইটো ওলাম। তে পাছ অনলি হিন্দী, হিন্দীত কিমানজন পাছ কৰে সেইটো আমি উলিয়াম। প্ৰথমতে আমাৰ মানুহ কিমান আছিল, যে ইয়াতে মানুহ টোটেল মানুহ 50 জন, ইয়াতে হিন্দীত ফেল কৰে কিমান আছে, ফেল কৰা হিন্দীত মানুহ কিমান আছে 20 জন। এই 50 মাইনাছ 20 ইকুৱেলটো কিমান হ'ব, এইটো হ'ব কিমান 30, ঠিক আছে। যে 50ৰ পৰা 20 গ'লে 30, কাৰণ টোটেল মানুহ কিমান আছিল 50, এই 50ৰ পৰা হিন্দীত কিমানজন ফেল কৰে 20 জনে ফেল কৰে, তে 50ৰ পৰা 20 গ'লে কিমান 30, কিন্তু এই 30টো এনসাৰ নহয়। কাৰণ কিয় নহয়, এই 30টাৰ মাজত দুটা বিষয়তে পাছ কৰা মানুহ, দুটা বিষয়তো পাছ কৰা মানুহ আছে। কাৰণ ইয়াতে আমি ডাইৰেক্ট লিখিছোঁ যে 50টো টোটেল ষ্টুডেণ্টৰ পৰা কেৱল হিন্দীত ফেল কৰাটো আমি বিয়োগ কৰিছোঁ। হিন্দীত 20 জন শিক্ষাৰ্থীয়ে হিন্দীত ফেল কৰে, গতিকে 50 জন আছিল টোটেলৰ পৰা হিন্দীত ফেল কৰাটো আমি বিয়োগ কৰিছোঁ। গতিকে টোটেলৰ পৰা যদি হিন্দীত ফেল কৰাটো বিয়োগ কৰোঁ, মানে 30 জন শিক্ষাৰ্থীয়ে হিন্দীত পাছ কৰে, কিন্তু 30 জন শিক্ষাৰ্থীয়ে হিন্দীত পাছ কৰে, ঠিক আছে। কিন্তু ইয়াৰে কিছুমান এনে ষ্টুডেণ্ট আছে যিয়ে নেকি দুটা বিষয়তে পাছ কৰে, আৰু দুটা বিষয়ত পাছ কৰা ষ্টুডেণ্ট কিমান আছে 15 জন আছে। গতিকে ইয়াতে আমি ওলাই আছোঁ কি, যে পাছ অনলি হিন্দী, কেৱল হিন্দীত পাছ কৰা, ইয়াতে সংস্কৃতত পাছ কৰা আমি ওলোৱা নাই। মানে হিন্দী আৰু সংস্কৃতত পাছ কৰা শিক্ষাৰ্থীও আছে, সেইটোৰ সংখ্যা হ'ল 15টা। গতিকে ইয়াতে আমি কেৱল হিন্দীত পাছ কৰা ওলাই আছোঁ। ইয়াতে এই 30টো যে ওলাইছে এইটো হিন্দীতো পাছ কৰে, এইটো সংস্কৃততো পাছ কৰে, গতিকে ইয়াতে আমি ওলাই আছোঁ কেৱল হিন্দীত পাছ কৰা। সেইবাবে যিহেতু কেৱল হিন্দীত পাছ কৰা ওলাই আছোঁ, গতিকে এইটো 30টোৰ পৰা এই মিউচুৱেল যিটো আছে, এই 15টা যিটো আছে, 15টা ষ্টুডেণ্টক আমি বিয়োগ কৰি দিম। 15টা ষ্টুডেণ্ট বিয়োগ কৰিলে 15 পাম, মানে হিন্দীত পাছ কৰা শিক্ষাৰ্থীৰ সংখ্যা কিমান 15। এইটো যদি আপুনি উলিয়াব যায়, এটা এনাদাৰ প্ৰচেছ আছে, মানে বেলেগ প্ৰচেছ আছে, সেইটো কি হয় যে পাছ অনলি হিন্দী, যদি পাছ অনলি হিন্দী উলিয়াব যায় তেতিয়াহ'লে এইটো ওলাম ফেইলছ অনলি সংস্কৃত, ঠিক আছে। ফেইলছ অনলি সংস্কৃত মাইনাছ বোথ ছাবজেক্টটো বিয়োগ কৰি দিওঁ, বোথ ছাবজেক্ট ফেইল, বোথ ছাবজেক্ট ফেইলটো বিয়োগ কৰি দিয়ক, তেতিয়াহ'লে পাই যাব। চাওক ইয়াতে আমি কি কৰিছোঁ, পাছ অনলি হিন্দী, যদি কেৱল হিন্দীত পাছ কৰাটো উলিয়াব লাগে তেতিয়াহ'লে হিন্দীত ফেইল কৰাটোতো টোটেলি মাইনাছ হৈ গ'ল, আৰু হিন্দীত ফেইল কৰা কিমানজন আছিল, সেইজন হিন্দীত ফেইল কৰা মানুহ আছিল কিমান 20 জন, 20 জন বাদ গ'ল, তেতিয়াহ'লে মানুহ কিমান থাকিল 30 জন। এতিয়া 30 জনৰ পৰা আমি ওলাম যে ফেইলছ অনলি সংস্কৃতত কিমানজন মানুহ ফেইল কৰে সেইটো আমি উলিয়াম, কাৰণ এইটো লিখিব লাগিব। কাৰণ কিয়, চাওক যে যদি আমি সংস্কৃতত ফেইল কৰা মানুহটো আমি লিখোঁ, তেতিয়াহ'লে এই সংস্কৃতত ফেইল কৰা মানুহকেইটাতো হিন্দীততো ফেইল কৰা নাই, কাৰণ এই
সংস্কৃতত ফেল কৰা মানুহকেইটাতো হিন্দীত কিছুমানে পাছ কৰিছে সেইভাবে এইটো ফৰ্মুলাত লিখিলে এইটো হ'ব যে হিন্দীত ফেল কৰা যদি কেৱল লাগে তেতিয়াহ'লে সংস্কৃতত যেকেইটা ফেল কৰিছে সেইকেইটাতো হিন্দীত পাছ কৰিছে কিছুমানে সেইটো আমি এইটো প্ৰচেছত লিখিলে এইটো এনেকৈ লিখিম যে ফেলছ অনলি সংস্কৃত কিমান আছে 25টা ইয়াতে 25 লিখিলোঁ মাইনাছ আকৌ ইয়াতে সংস্কৃতত যে কিছুমানে ফেল কৰিছে এই ফেল কৰাৰ ভিতৰত হিন্দীততো কিছুমানে ফেল কৰা আছে কাৰণ 10জন এনে ষ্টুডেণ্ট আছে যিয়ে নেকি সংস্কৃততো ফেল কৰে যিয়ে নেকি আকৌ হিন্দীতো ফেল কৰে সেই 10জনটো আমি বিয়োগ কৰি দিব লাগিব কাৰণ এই সংস্কৃতত ফেল কৰা এই 25জনৰ ভিতৰত এনে 10জন লুকাই আছে যিয়ে নেকি হিন্দীতো ফেল কৰে গতিকে ইয়াতে আমি হিন্দীত ফেল কৰাটো ওলোৱা নাই ইয়াতে আমি হিন্দীত পাছ কৰা ওলাই আছো গতিকে যেহেতু আমি ইয়াতে হিন্দীত পাছ কৰাটো ওলাই আছো গতিকে হিন্দীত ফেল কৰাটো টোটালি বাদ দি দিছো হিন্দীত ফেল কৰা বাদ দিলে তাৰ পিছত হিন্দীত ফেল কৰা বাদ গলে তেতিয়া হলে পাছ কৰা কিমান আছে তে সংস্কৃতত যেকেইটা ফেল কৰিছে সেইকেইটাতো হিন্দীত কিছুমানে পাছ কৰিব সেই কাৰণে ফেলছ অনলি সংস্কৃতটো লিখিলো ফেলছ অনলি সংস্কৃত কিমান আছে ইয়াতে সংস্কৃতত ফেল কৰা 25টা আছে তাৰ পিছত এইটো অনলি আছে অনলি সংস্কৃতত ফেল কৰা গতিকে এই ইয়াতেতো 25টাৰ ভিতৰতো কিছুমান এনে লুকাই আছে যিয়ে নেকি বোথ সাবজেক্টত ফেল কৰে সেইভাবে এই বোথ সাবজেক্টত ফেল কৰা কিমান আছে 10 এই 10টো কাটি দিলে 25 - 10 কিমান হ'ব 15 গতিকে এইটো কৰিলে 15 পাব এনেকৈ কৰিলেও 15 পাব তাৰ পিছত আমি উলিয়াম যে পাস অনলি সংস্কৃত ইয়াতে পাস অনলি সংস্কৃত কিমান হ'ব ইয়াতে 50টা টোটাল আছিল ঠিক আছে 50টা টোটাল আছিল সংস্কৃতত ফেল কৰা কিমান আছে 20টা আছে আৰু 25টা আছে সংস্কৃতত ফেল কৰা 25টা আছে 50 - 25 কিমান হ'ব 25 50 - 25 ইকুয়াল টু কিমান হ'ব 25 জন শিক্ষাৰ্থীয়ে মানে সংস্কৃতত পাস কৰে কিন্তু কেৱল সংস্কৃতত পাস কৰে এই যেকেইটা 25টা আছে এই 25টাটো আকৌ হিন্দীতো কিছুমান পাস কৰা আছে ঠিক আছে যেহেতু 25টাত মানে হিন্দীতো পাস কৰা কিছুমান লুকাই আছে বোথ মানে পাস কৰা কিছুমান লুকাই আছে ইয়াতে 15 জন শিক্ষাৰ্থী এনে আছে যিয়ে নেকি দুটা বিষয়ত পাস কৰে তে 25 - 15 কিমান হ'ব 10 জন মানে 10 জন শিক্ষাৰ্থীয়ে কেৱল সংস্কৃতত পাস কৰে এইটো যদি আমি উলিয়াব যাও তেতিয়াহলে আপুনি এইটো কৰিলেও হ'ব যে এইটো 10টো যে পালে 10টো কেনকে পাব যে পাস অনলি সংস্কৃতত কেৱল পাস কৰা লাগে তেতিয়াহলে সংস্কৃতত ফেল কৰা কিমান আছে সংস্কৃতত ফেল কৰা 25 জন আছে এই 25 জন ডাইৰেক্ট কেনসেল হৈ যাব ঠিক আছে তাৰ পিছত ইয়াতে 20 জন তেতিয়াহলে ফেলছ অনলি হিন্দী মাইনাস both subject ফেলছ both subject ওলালে ফেলছ অনলি হিন্দী কিমান আছে 20 জন তে ফেলছ both subject কিমান আছে 10 জন তে 20 - 10 কিমান হ'ব 10 জন মানে কোনটো প্ৰসেছত কৰে হেতু আপোনাৰ কথা যে পাস অনলি সংস্কৃত যদি আমি উলাব যাও তেতিয়াহলে টোটাল মানুহ কিমান আছিল 50 জন 50 ৰ মনা 25 টো আমি ডাইৰেক্ট বিয়োগ দিম কাৰণ এইটো 25 জন সংস্কৃতত ফেল কৰে সংস্কৃতত ফেল কৰিলে 25 জনৰ পৰা 25 জন যদি ফেল কৰে তেতিয়াহলে 25 পাম 50 ৰ মনা 25 গলে 25 পাম এই 25টা সংস্কৃতত পাস কৰে কিন্তু এই 25টাৰ ভিতৰত এনে কিছুমান ষ্টুডেন্ট আছে যিয়ে নেকি আকৌ হিন্দীতো পাস কৰে কাৰণ দুটা বিষয়ত পাস কৰা মানুহ কিমান আছে 15টা সেইভাবে 25 - 15 কৰিছো 10 পাইছো এই 10টা কেৱল সংস্কৃতত পাস কৰে যদি আপুনি ফৰ্মুলাত কৰিব যায় মানে তেতিয়াহলে এইটো লিখিব লাগিব পাস অনলি সংস্কৃত যদি কৰিব যায় তেতিয়াহলে ফেলছ অনলি হিন্দীটো লেখক কাৰণ হিন্দীত ফেল কৰাবোৰ সংস্কৃতত কিছুমানে পাস কৰে সেই কিছুমানে যে পাস কৰে আৰু কিছুমানে যে ফেল কৰে সেই ফেল কৰাৰ কাৰণে বোথ সাবজেক্টটো মানে বিয়োগ কৰিব লাগিব ফেলছ অনলি হিন্দী ইয়াতে ফেলছ অনলি হিন্দীত ইয়াতে 20 লিখিছো এই 20ৰ ভিতৰত আকৌ ধৰক কিছুমান এনে ষ্টুডেন্ট আছে যিয়ে নেকি আকৌ সংস্কৃততো ফেল কৰে সেইভাবে 20 - 10 লিখিছো এইটো 10 পাইছো এইটো 10 আৰু এইটো 10 ইকুৱেল হয় যেটো প্ৰসেছত কৰে হেতু আপোনাৰ কথা তেতিয়া হলে ইয়াতে আমি পালো কি যে ইয়াতে 2 নম্বৰ কোৱেশ্চনত কি আছিল এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান তে এটা বিষয়ত দিয়াৰ পৰ এটা বিষয়ত শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব এটা বিষয়ত উত্তীৰ্ণ হোৱা 15 আৰু ইয়াতে 15 ইয়াতে 10 হ'ব ঠিক আছে এইটো 10 তে এটা বিষয়ত শিক্ষাৰ্থীৰ সংখ্যা কিমান হ'ব ইয়াতে 15 + 10 তে কিমান হ'ব 25টা 2 নম্বৰ কোৱেশ্চনৰ আনসাৰ কিমান হ'ব 25 কাৰণ চাওক এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা পাস অনলি হিন্দীত কিমান পাইছিলো 15 জন
আৰু 5 অনলি সংস্কৃত কিমান পাইছিলোঁ 10 জন 15 আৰু 10 যোগ কৰিলে কিমান হ'ব 25 এই 25টো মানে এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা কিমান পালো 25 ঠিক আছে এইটো স্ক্ৰিনশ্বট মাৰি লওক এতিয়া 2 নম্বৰটো পালো তেতিয়া 3 নম্বৰটো চাম যে এটা নাইবা দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা এইটো হল দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা তাৰ পিছত এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী কিমান পাইছো এটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী 25 তেতিয়া হলে কিমান হ'ব 15 আৰু 25 কিমান হ'ব 40 হ'ব ঠিক আছে 3 নম্বৰ কোৱেশ্চনৰ आंसर কি হ'ব 3 নম্বৰৰ কিমান হ'ব 40 এইটো 3 নম্বৰৰ কিমান হ'ব 40 आंसर কিমান হ'ব 40 মানে এটা নাইবা দুটা বিষয়ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ সংখ্যা হয়তো এটা বিষয়ত উত্তীৰ্ণ হৈছে মানে পাস হৈছে নাইবা দুটা বিষয়ত হৈছে এটা বিষয়ত উত্তীৰ্ণ হলেও হ'ব নাইবা দুটা বিষয়ত উত্তীৰ্ণ হলেও হ'ব এইটো হল 15 জন এই 15 জন যিজন আছে এইটো হল দুটা বিষয়ত উত্তীৰ্ণ হোৱা সংখ্যা এইটো হল কেৱল এটা সাবজেক্টত পাস হোৱা সংখ্যা এইটো দুটা সাবজেক্টত পাস হোৱা সংখ্যা এইটো কেৱল এটা বিষয়ত পাস হোৱা সংখ্যা সেইভাবে দুটা যোগ কৰি দিছো 40 জন এনে ষ্টুডেন্ট আছে যিয়ে নেকি এবাৰ এটা বিষয়ত পাস কৰিছে নাইবা দুটা বিষয়তে পাস কৰিছে মানে 40 জন ষ্টুডেন্টে এটা নাইবা দুটা বিষয়তে পাস কৰা ষ্টুডেন্ট আছে আৰু 10 জন যিজন আছে 10 জন দুটা বিষয়তে মানে ফেল কৰা ষ্টুডেন্ট এই তিনটা কোৱেশ্চন এই এনেকে মানে সলভ কৰে হয় গতিকে আশা কৰিলো যে এইটো মানে কোৱেশ্চনটো সলভ কৰা বুজি পাইছে কাৰণ এনেকুৱা এই তিনটা কোৱেশ্চনৰ ভিতৰত যিকোনো কোৱেশ্চন আহিব পাৰে কম্পিটিটিভ এক্সামত ঠিক আছে আজিলৈকে এইখিনি ধন্যবাদ